हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছো। এইটো ভিডিঅ'ত আলোচনা কৰিম দশম শ্ৰেণীৰ হাফ ইয়াৰলি এক্সামত কি ইম্পৰ্টেন্ট এছে আহিব। মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা ৰচনা দেখুৱাই দিম সেইকেইটা ৰচনাৰ পৰা তোমালোকে হাফ ইয়াৰলি এক্সামত 100% শিওৰ কমন পাবা। তোমালোক এক্সাম দি আহি কবা কমন পাইছা না নাই। মই বাৰে বাৰে কৈছো মই এইটো ভিডিঅ'ত যিকেইটা ৰচনা দেখুৱাই দিম সেইকেইটা ৰচনাৰ পৰা তোমালোকে হাফ ইয়াৰলি এক্সামত 100% শিওৰ কমন পাবাই পাবা। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেন্ট ৰচনা আছে। প্ৰথম মোস্ট ইম্পৰ্টেন্ট এছেটো হ'ল লাইফ অফ এ গ্ৰেট মেন। লাইফ অফ এ গ্ৰেট মেন এই এছেটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এই এছেটোৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেন্ট কৰি কবা, মই তোমালোকক হোৱাটছআপৰ যোগেদি PDF দি দিম। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেন্ট কি আছে এছে। নেক্সট ইম্পৰ্টেন্ট এছেটো হ'ল ফিজিক্যাল এক্সাৰসাইজ। ফিজিক্যাল এক্সাৰসাইজ এই এছেটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এই এছেটোৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেন্ট এছে কি আছে। নেক্সট ইম্পৰ্টেন্ট এছেটো হ'ল ডিউটিজ অফ এ ষ্টুডেণ্ট। ডিউটিজ অফ এ ষ্টুডেণ্ট এই এছেটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এই এছেটোৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেন্ট কৰি কবা, স্যাৰ মই ডিউটিজ অফ এ ষ্টুডেণ্ট এই এছেটোৰ বিষয়ে নাজানো, আপুনি শিকাই দিয়ক। মই তোমালোকক হোৱাটছআপৰ যোগেদি ডিউটিজ অফ এ ষ্টুডেণ্ট এই এছেটোৰ PDF দি দিম। ডিউটিজ অফ এ ষ্টুডেণ্ট এই এছেটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এই এছেটোৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেন্ট এছে কি আছে। নেক্সট ইম্পৰ্টেন্ট এছেটো হ'ল সায়েন্স ইন এভৰিডে লাইফ। সায়েন্স ইন এভৰিডে লাইফ এই এছেটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এই এছেটোৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেন্ট এছে কি আছে। নেক্সট ইম্পৰ্টেন্ট এছেটো হ'ল ফ্ৰেণ্ডশ্বিপ। ফ্ৰেণ্ডশ্বিপ এই এছেটো মোস্ট ইম্পৰ্টেন্ট। এই এছেটো বহুতবাৰ আহিছে হাফ ইয়াৰলি এক্সামত। এইবাৰৰ কাৰণে মানে হাফ ইয়াৰলি এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট ফ্ৰেণ্ডশ্বিপ এই এছেটো। তোমালোক ভালকৈ শিকি যাবা ফ্ৰেণ্ডশ্বিপ এই এছেটোৰ বিষয়ে। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেন্ট এছে কি আছে। নেক্সট ইম্পৰ্টেন্ট এছেটো হ'ল পাংচুৱেলিটি। পাংচুৱেলিটি এই এছেটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এই এছেটোৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা। পাংচুৱেলিটি এই এছেটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেন্ট এছে কি আছে। নেক্সট ইম্পৰ্টেন্ট এছেটো হ'ল ইউৰ ফেভাৰাইট গেম। ইউৰ ফেভাৰাইট গেম এই এছেটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এই এছেটোৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেন্ট কৰি জনাবা, স্যাৰ মই এই এছেটো নোৱাৰোঁ, মানে ইউৰ ফেভাৰাইট গেম এই এছেটো নোৱাৰোঁ, আপুনি হোৱাটছআপত PDF দি দিয়ক। মই তোমালোকক হোৱাটছআপত PDFটো দি দিম। তোমালোক ক'ব লাগিব কমেন্ট কৰি। ইউৰ ফেভাৰাইট গেম এই এছেটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেন্ট এছে কি আছে। নেক্সট ইম্পৰ্টেন্ট এছেটো হ'ল ডিচিপ্লিন। ডিচিপ্লিন এই এছেটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। তোমালোক ভালকৈ শিকি যাবা। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেন্ট এছে কি আছে। নেক্সট ইম্পৰ্টেন্ট এছেটো হ'ল ইউৰ ফেভাৰাইট বুক। ইউৰ ফেভাৰাইট বুক এই এছেটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এই এছেটোৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা। হৈ গ'ল। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা এছে দেখুৱাই দিলোঁ, মানে কৈ দিলোঁ, এই কেইটা এছেৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা। এইকেইটা এছেৰ পৰা তোমালোকে হাফ ইয়াৰলি এক্সামত 100% শিওৰ কমন পাবা। তোমালোকে এক্সাম দি আহি কবা কমন পৰিছে না নাই। এইকেইটা এছেৰ ভিতৰত যদি তোমালোক কোনোবা এটা এছে নোৱাৰা মোক কমেন্ট কৰি জনাবা, স্যাৰ মই এইটো এছে নোৱাৰোঁ, আপুনি হোৱাটছআপ গ্ৰুপত PDF দি দিয়ক। আমি হোৱাটছআপ গ্ৰুপৰ পৰা PDFটো বাহিৰ কৰি ল'ম।
তোমালোক ক'ব লাগিব কমেণ্ট কৰি, তেতিয়াহে মই তোমালোকক হোৱাটছআপ গ্ৰুপত PDF দি দিম। আৰু তোমালোকে মোক কমেণ্ট কৰি ক'বা তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে কোনটো ছাবজেক্টৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰৰ ভিডিঅ' লাগে। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।